স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ হাতৰ আখৰলৈ ছাত্ৰ-ছাত্ৰীসকল। আজি অসম চৰকাৰী বিদ্যালয়ৰ সপ্তমমান শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথি বিষয়ৰ প্ৰথমটো পাঠ পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন। এই চেপ্টাৰটোত দুটা অনুশীলনী আছে। দুটা অনুশীলনীৰে প্ৰশ্নৰ উত্তৰসমূহ মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু প্ৰশ্ন উত্তৰবিলাক বহীত ধুনীয়াকৈ লিখি ল'বা। অনুশীলনী 1 আছে 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? উত্তৰত লিখিবা ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। তাৰপিছত খ নম্বৰত আছে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা আৰু কি কি? উত্তৰ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক দুটা, বাহ্যিক কাৰক আৰু আভ্যন্তৰীণ কাৰক। বাহ্যিক কাৰকসমূহ হ'ল প্ৰবাহিত জল, ৰ'দ, বতাহ, বৰষুণ, নদী, সাগৰৰ ঢৌ আৰু আভ্যন্তৰীণ কাৰকসমূহ হ'ল ভূমিকম্প, আগ্নেয়গিৰি। গ নম্বৰ পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? উত্তৰত লিখিবা 6000 ডিগ্ৰী চেলচিয়াছতকৈও বেছি। খ নম্বৰত আছে সীমা শব্দটো ক'ৰ পৰা আহিছে? উত্তৰত লিখিবা গুৰুমণ্ডল স্তৰটো মূলতে চিলিকন, SI আৰু মেগনেছিয়ামৰ Me দ্বাৰা গঠিত হোৱাৰ বাবে ইয়াক সীমা বোলা হয়। তাৰপিছত 2 নম্বৰত প্ৰশ্ন আছে পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে? ছবিৰ সহায়ত বুজাই লিখা। তোমালোকে প্ৰথমতে এই ছবিটো আঁকিবা, তাৰপিছত উত্তৰত এনেদৰে লিখিবা পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ প্ৰধানকৈ 3টা স্তৰ আছে, ভূত্বক, গুৰুমণ্ডল, কেন্দ্ৰমণ্ডল। কেন্দ্ৰমণ্ডলক অন্তঃ কেন্দ্ৰমণ্ডল আৰু বহি কেন্দ্ৰমণ্ডল এই দুটা ভাগত ভাগ কৰা হয়। তাৰপিছত 3 নম্বৰত আছে পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? উত্তৰত লিখিবা পৃথিৱীৰ আভ্যন্তৰীণ কাৰকে পৃথিৱীৰ যথেষ্ট পৰিৱৰ্তন সাধন কৰিব পাৰে। ভূগৰ্ভত থকা পদাৰ্থবোৰৰ তীব্ৰ উত্তাপ আৰু প্ৰচণ্ড হেঁচাৰ ফলত ভূগৰ্ভ অস্থিৰ অৱস্থাত থাকে। এই অস্থিৰতাৰ বাবে পৃথিৱীৰ খোলাটোত মাজে সময়ে প্ৰবল জোকাৰণিৰ সৃষ্টি হয়। ইয়াকে ভূ আন্দোলন বুলি কোৱা হয়। ভূমিকম্প ভূ আন্দোলনৰ এটা উদাহৰণ। এইটো এটা আভ্যন্তৰীণ কাৰক। তাৰপিছত 4 নম্বৰ প্ৰশ্ন আছে ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? উত্তৰত লিখিবা পৃথিৱীৰ ফলকবোৰ যেতিয়া লৰচৰ কৰে তেতিয়া পৃথিৱীৰ উপৰিভাগ কঁপি উঠে। এই কঁপনি বা জোকাৰণিয়ে হৈছে ভূমিকম্প। ভূত্বকৰ যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পটোৰ কেন্দ্ৰ বুলি কোৱা হয় আৰু ভূমিকম্পটোৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখনক ভূমিকম্পটোৰ উপকেন্দ্ৰ বুলি কোৱা হয়। তাৰপিছত 5 নম্বৰত আছে আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? উত্তৰত লিখিবা ভূ আন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাঁকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, বাষ্প আদি প্ৰবল বেগেৰে বাহিৰলৈ ওলাই আহে, চাৰিওফালে বিয়পি পৰে। ইয়াক আগ্নেয়গিৰি উদগীৰণ বোলা হয়। এতিয়া আহিছোঁ অনুশীলনী 2লৈ। 1 নম্বৰত আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ বাহ্যিক শক্তিৰ দুটা উদাহৰণ দিয়া। উত্তৰত লিখিবা ৰ'দ, বৰষুণ। তাৰপিছত খ নম্বৰত আছে ক্ষয় কাৰ্য কেই প্ৰকাৰ আৰু কি কি? উত্তৰ ক্ষয় কাৰ্য 2 প্ৰকাৰৰ, বিচূৰ্ণী ভৱন আৰু ক্ষয়ী ভৱন। গ নম্বৰ আছে অৱক্ষেপণ বুলিলে কি বুজা? উত্তৰ পৰিবহণ প্ৰক্ৰিয়াই ক্ষয় হোৱা পদাৰ্থবোৰ কঢ়িয়াই নি দ ঠাইত জমা কৰে। এনেদৰে দ ঠাইত জমা কৰা কাৰ্যকে অৱক্ষেপণ বুলি কোৱা হয়। তাৰপিছত খ নম্বৰত আছে বালিয়ৰি কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ বালিয়ৰি 2 প্ৰকাৰ, অনুদৈৰ্ঘ্য বালিয়ৰি আৰু অনুপ্ৰস্থ বালিয়ৰি। তাৰপিছত 2 নম্বৰ প্ৰশ্ন সৌৰ শক্তিয়ে কিদৰে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে? উত্তৰ বছৰ বছৰ ধৰি সূৰ্যৰ তাপ বেছিকৈ পোৱা পৰ্বতৰ ঢালবোৰত থকা শিলাস্তৰত ফাট মেলে। এইদৰে ফাট মেলি ভাঙি ছিঙি যোৱাৰ ফলত কালক্ৰমত উচ্চভূমি ক্ষয়জাত পৰ্বতত পৰিণত হ'ব পাৰে। এনেকৈয়ে সৌৰ শক্তিয়ে ক্ষয়জাত পৰ্বতৰ সৃষ্টি কৰিব পাৰে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন হিমবাহৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ উচ্চ পৰ্বত বা মেৰু অঞ্চলত শীতকালত জমা হোৱা বৰফ গ্ৰীষ্মকালত সম্পূৰ্ণকৈ নগলিলে বছৰৰ পিছত বছৰ ধৰি স্তূপীকৃত হৈ
চাপৰ ফলত কঠিন বৰফৰ নদী বা হিমবাহৰ সৃষ্টি হয়। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, সাগৰৰ ঢৌৱে কেনেকৈ উপকূল ভূমিৰ পৰিৱৰ্তন সাধন কৰে? উত্তৰ, উপকূল আৰু ইয়াৰ ওচৰৰ ঠাইবোৰত সাগৰৰ ঢৌ, সোঁত আৰু জোৱাৰৰ প্ৰভাৱত বিভিন্ন ধৰণৰ অৱয়ৱৰ সৃষ্টি হয়। বতাহ, বোৱতী পানী, হিমবাহ আদি কাৰকবোৰৰ তুলনাত সাগৰৰ ঢৌ আৰু সাগৰীয় সোঁতৰ যোগেদি অতি দ্ৰুতভাৱে উপকূল ভূমিৰ পৰিৱৰ্তন ঘটে। ছাত্ৰ-ছাত্ৰীসকল, পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন পাঠটিৰ প্ৰশ্নৰ উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক, কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ নটিফিকেশ্যনত গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ।